যারা যারা দেখবেন যে হুইনার ভালো সঁচাকৈ বহুত বেদনাদায়ক এটা ঘটনা। আমাৰ গৰৈমাৰী গাঁৱৰ ছফিকুল ইছলাম উঠি অহা প্ৰজন্ম এই বছৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে আৰু মই 4টা বছৰ ল'ৰাটোক পঢ়াইছোঁ। ল'ৰাটোৰ কোনো বেয়া তেনেকুৱা কেৰেক্টাৰ আমি দেখিব পোৱা নাছিলোঁ। হয়, যিহেতু তেওঁ ষ্টেট লেভেলৰ বিভিন্ন খেলত অংশগ্ৰহণ কৰিছিল স্কুলৰ ফালৰ পৰা, কেইবাবাৰো ষ্টেট লেভেল খেলত জয়ী হৈ আমাৰ বিদ্যালয়ৰ সুনাম কৰি আনিছিল। বেছবল খেলিছিল, ভলীবল খেলিছিল, তেনেকুৱা বিভিন্ন খেলত, আৰু কাবাডী খেলিছিল। বাহিৰত গৈ কাণপুৰত গৈ খেলি আহিছে, গুৱাহাটীত খেলিছে, আমাৰ ষ্টেট লেভেলত যিটো আমাৰ অলিম্পিক খেল হৈছিল তাতো খেলিছে। আৰু এই ল'ৰাজনৰ হঠাৎ আজি মৃত্যু হোৱা ঘটনাটোৱে সমগ্ৰ অঞ্চলতে এক শোকৰ ছাঁ পৰিছে। কাৰণ ল'ৰাজন মেধাৱী হোৱাৰ সত্ত্বেও এক উঠি অহা প্ৰজন্ম আছিল আৰু দেশৰ এটা মূল্যৱান সম্পদ আছিল। আৰু ঘৰৰ একমাত্ৰ ল'ৰা, মা দেউতাই খুব কষ্ট কৰি ল'ৰাজনক লিখা পঢ়া কৰাইছিল। কি কাৰণত তেখেতৰ জেল হ'ল আমি সঁচাকৈ অবাক হৈ পৰিছোঁ। কাৰণ শুনামতে ফেচবুকত চিনাকি এটা প্ৰেমৰ কাহিনী, আৰু সেই ফেচবুকত চিনাকি হোৱা প্ৰেমৰ কাহিনীটোৱে ছোৱালীজনী এদিনাখন তাৰ লগত আহি গৈছিলে। আৰু সেই তাৰপিছত তাৰ যিহেতু বয়স হোৱা নাই, বয়স নোহোৱাৰ কাৰণে পৰিয়ালৰ মানুহখিনিয়ে ভাবিছিল যে আজিকালি ল'ৰাৰ বয়স 21 বছৰ হ'ব লাগে, ছোৱালীৰ বয়স 18 বছৰ হ'ব লাগে। সেই কাৰণ হিচাপে ছোৱালীজনীক উভতাই দি থৈ আহিছিল। কিন্তু সিহঁতে বাৰে বাৰে ধমকি দিছিল যে বিয়া নকৰালে নিশ্চয় সিহঁতক মানে কেছ কৰিব। আৰু ঠিক তেনেকৈয়ে এটা কেছ কৰিলে আৰু পুলিচৰ হতুৱাই সিহঁতক পুলিচক বহুত পইচা খুৱাই এনেকুৱা এটা মানে হেৰি কৰিলে যে তাৰ ওপৰত পস্কো আইনটো বহুৱাই দিলে। কিন্তু আচলতে পস্কো বুলি একো নাই, যিহেতু ল'ৰাৰ বয়সটো মাত্ৰ 18 বছৰ 5 মাহ হৈছে। আৰু ছোৱালীৰ বয়সটো ইতিমধ্যে আমি লেবৰেটৰী যিটো টেষ্ট কৰিলে তাত এটা টেষ্ট আমি দেখি পালোঁ যে 18 বছৰ পাৰ হৈছে ছোৱালীজনী সম্পূৰ্ণৰূপে মানে প্ৰাপ্তবয়স্ক হৈছে, কিন্তু ল'ৰাজন প্ৰাপ্তবয়স্ক হোৱা নাই। কিন্তু এই ক্ষেত্ৰত হিচাপমতে জেল হ'ব লাগিছিল ছোৱালীজনীৰ, কিন্তু ইয়াত হৈ গ'ল ল'ৰাজনৰ জেল হৈ গ'ল। আৰু ল'ৰাজনক হঠাৎ কোনো মানে এজন সুস্থ সবল ল'ৰা যিহেতু খেলুৱৈ হয়, সেই ল'ৰাজন হঠাৎ মৰি থাকিল। এইটো সম্পূৰ্ণৰূপে অন্যায় হৈছে। আৰু প্ৰশাসনক আমি মানে এটাই দাবী জনাম যে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি ইয়াক উচিত মানে ন্যায় দিব লাগে, যাতে এই পৰিয়ালটো আজি অন্ধকাৰত হেৰি হৈছে। কাৰণ ঘৰৰ একমাত্ৰ ল'ৰা, আৰু ল'ৰাজন ইতিমধ্যে ঢুকুৱাই যোৱাৰ লগে লগে এই পৰিয়ালটো অন্ধকাৰত পৰি গৈছে। আৰু তেখেতৰ ওপৰত যিটো মিছা অপবাদ দিছে যে পস্কো হ'ব লাগিছে, সাধাৰণতে পস্কোটো আমি যিটো জানো যে ল'ৰাৰ বয়স যদি উপযুক্ত হৈ যায় আৰু ছোৱালীৰ বয়সটো কম থাকে তেতিয়াহ'লে তাৰ ওপৰত পস্কোটো হ'ব লাগিছিল। কিন্তু ইয়াত ছোৱালীৰ বয়স হৈ গৈছে। এতিয়া ইতিমধ্যে আমাৰ হাতত মেডিকেলৰ এটা ৰিপৰ্ট আহিছে, তাৰ যিটো ইয়াত দিছে যে ৰিজাল্ট অফ লেবৰেটৰী এনালাইচিছ এক্সপাৰ্ট অপিনিয়ন মেডিকেল এক্সামিনেশ্যন ডক্টৰ প্ৰাৰ্থনা গোস্বামী অফ STHG চিভিল হস্পিটেল মৰিগাঁও, অপিনিয়ন নো injury on violence mark detected on her body. Her means Almina Khatun on private parts of the alleged victim. Age of the alleged victim is above 18 years and less than 20 years. এইটো যেহেতু ৰিপৰ্ট ইয়াত আহিছে, ৰিপৰ্টত ছোৱালীজনীৰ বয়স 18 বছৰ হৈছে আৰু ইয়াত প্ৰাইভেট পাৰ্টছত কোনো ধৰণৰ আঘাত হোৱা নাই বুলি স্পষ্ট আছে। এই ৰিপৰ্টৰ বেচিছত কেনেকৈ পক্সো আইন বহুৱাই এই ল'ৰাজনক হত্যা কৰা হ'ল? আৰু যিহেতু জেলৰ ভিতৰত ল'ৰাজনৰ মৃত্যু হৈছে, এইটো উচিত ন্যায় আমাৰ লাগিব। আমি অতি শীঘ্ৰে অসমৰ প্ৰশাসন ব্যৱস্থাক DGP মহোদয়ক অনুৰোধ ৰাখিছোঁ, ইয়াত উচিত তদন্ত কৰক। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ ৰাখিছোঁ, ইয়াত CBI তদন্ত দিয়ক, যিকোনো প্ৰকাৰে এই পৰিয়ালটোক ন্যায় পাব লাগে। আজি চাওক ইয়াত শোকৰ ছাঁ পৰিছে, গোটেই অঞ্চলৰ মানুহ আহি কান্দিছে। তেখেতৰ ইমান মানে জনপ্ৰিয় আছিল, যিহেতু ষ্টেট লেভেল নেশ্যনেল লেভেলত খেলি আহিছে। আজি গোটেই অসমৰ মানুহ ইয়াত আহি ভৰ্তি হৈ পৰিছে।
আৰু আমি শিক্ষক হিচাপে আজি মানে ইমানেই বেয়া লাগি আছে কাৰণ আমি পঢ়ুৱা এই ছাত্ৰজন ইমান বেয়া নাছিল। ভুৱা ধাৰা লগাইছে, এইটো একদম স্পষ্ট কাৰণ ইয়াত যিটো মেডিকেল ৰিপৰ্ট আহিছে মেডিকেল ৰিপৰ্টৰ মতে ইয়াত সম্পূৰ্ণ ভুৱা মানে ধাৰা লগাইছে আৰু পুলিচে পইচা খাই পেলাই সম্পূৰ্ণৰূপে এটা প্ৰি প্লেনিং হিচাপে জেলত ভৰাইছে আৰু প্ৰি প্লেনিং হিচাপেই যিহেতু 2 এদিনত মুকলি হ'লেহেঁতেন আৰু পৰহি গৈ চাই আহিছে পৰিয়ালৰ মানুহে সম্পূৰ্ণ সুস্থ, সেই ল'ৰাজন হঠাৎ কেনেকৈ মৰে? কোনো বেমাৰ নাই, কোনো হেৰি নাই, আৰু হঠাৎ ল'ৰাজন মৃত বুলি ঘোষণা কৰিছে। ৰাতি 1টা বজাত খবৰ দিছে ল'ৰাজন মৰি গ'ল। ডাক্তৰে আগতে ডেড বুলি ঘোষণা কৰিছে। আমি উচিত তদন্ত হোৱাটো বিচাৰোঁ যাতে দোষীয়ে শাস্তি পায়। আৰু ইয়াত আমি গম পোৱা মতে যে লাহৰীঘাট থানাৰ যিজন OC আছে, OC সম্পূৰ্ণৰূপে ইয়াত মানে হেৰি আছে আকাশ দাস। এই আকাশ দাস নামৰ মানুহজন ইয়াত সম্পূৰ্ণৰূপে জড়িত আছে আৰু ইয়াত মুস্তফা নামৰ এজন মানুহৰ কথা শুনিছোঁ, তেখেতে বোলে বহুত টকা খুৱাই হেৰি কৰিছে। এই পাৰ্টিৰ পৰা প্ৰায় 43,000 টকা বোলে খাইছে আৰু সিহঁতে ডিমাণ্ড কৰিছিল যে প্ৰায় আৰু 1.5 লাখ টকা দিলে সিহঁতে মীমাংসা কৰি দিব। ভতিজাক লৈ গ'ল উঠাই পুলিচ লাহৰীঘাট আৰু উলনি থানাৰ পৰা আহি ল'ৰাটোক উঠাই লৈ গ'ল। 12টা 38 মিনিটত আমাৰ ল'ৰাটোক উঠাই লৈ গ'ল। লৈ যোৱাৰ পিছত আমাক মাতিলে যে ল'ৰাটোক বাপেকে যাব দিছে। যোৱাৰ আমি পিছদিনাখন ৰাতিপুৱা গুচি গ'লোঁ যে লাহৰীঘাট থানাত। যোৱাৰ পিছত ল'ৰাটোক দেখিলোঁ যে লকআপত আছে। লগে লগে দাদাক কৈছে যে আহক। যোৱাৰ পিছত দাদাক জেলত সোমাই দিলে, লকআপত সোমাই দিলে। লকআপত সোমাই দিয়াৰ পিছত আমাক কিবা এটা কনফাৰ্মেঞ্চত ছাৰে কৈছে যে কিবা এটা দিয়ক, মিলাই দিম। দিয়াৰ পিছত দাদাক আমি টকা দিলোঁ যে 25,000 টকা দিছোঁ। আকাশ দাস IC ছাৰ হয়, লাহৰীঘাট থানা। যিদিনাখন ল'ৰাটোক এৰেষ্ট কৰাৰ পিছদিনা ৰাতিপুৱা আমি কথা পাতিছোঁ। ধৰক 8টামান বজাত পইচাখিনি লৈছে। 200 টকা 25,000, কয় টকা 23,000। পিছদিনাখন আকৌ 3,000 টকা দি দিলোঁ। পিছত ল'ৰাটোৰ বাপেকক আমাৰ জিম্মাত দি দিলে। পিছদিনাখন ল'ৰাটোক জেললৈ প্ৰেৰণ কৰিলে। আৰু টকা কিছুমান জোকাৰ্ছ আছে। 1 নম্বৰ হৈছে মুস্তফা আহমেদ, 2 নম্বৰ হৈছে আকাশ আলী, আৰু 3 নম্বৰ হৈছে নুৰ মহম্মদ, 4 নম্বৰ হৈছে আবু তাহেৰ, আৰু আছে আবু হানিফা। এইখিনি এই লাহৰীঘাট বুঢ়া বাৰী বুলি কয়। আমি গৈছোঁ, ছোৱালীৰ লগত মিলি পেলাই আমাক ল'ৰাটোক হত্যা কৰিছে বুলি আমি প্ৰমাণিত কৰিব। ল'ৰাটো যে মৃত্যুখন লোৱাৰ পিছত জেলৰ পৰা কি শুনাইছিলে? ল'ৰাটোক কৈছে যে আমাৰ দাদাক ফোন মাৰি কৈছে যে আপোনাৰ ল'ৰা হয় নেকি? যে দাদাক 2:55 মিনিটত ফোন মাৰিছে। মৰাৰ পিছত ক'লে যে আপুনি সোনকালে আহক, মৰিগাঁও মেডিকেলত লৈ গৈছোঁ। দাদা কৈছে যাবৰ কাৰণে। দাদা গ'ল। যোৱাৰ পিছত দেখিলে যে কোনো পুলিচ প্ৰশাসন একো নাই। ল'ৰাটোক পোষ্টমৰ্টম ৰুমত ভৰাই লক কৰি থৈ গুচি গ'ল। আমি পাছত মই ফোন মাৰিছিলোঁ জেল কৰ্তৃপক্ষৰ নম্বৰত ফোন মাৰিছোঁ। সেইটো নম্বৰ মোৰ তাত আছে। যিটো নম্বৰ মই ফোন মাৰি কৈছিলোঁ যে কি হ'ল বাইদেউ, ক'লে যে আপোনাৰ ল'ৰাটো ঢুকাল। নাই, একো নহয়, একো বেমাৰ নাই ল'ৰাটো। মই 11 তাৰিখে চাই আহিছোঁ। যোৱাৰ পিছত মই টকা পইচা ল'ৰাটোক দি থৈ আহিছোঁ জেলতে, নিজে মেডিকেলত কিবা চাহ পানী খাই। ল'ৰাটোৰ নাম কি আছিল? ছবিকুল ইছলাম, গাঁও গৰুমাৰী। কলেজত পঢ়ি আছিল? ৰূপৈ কলেজত পঢ়ি আছে, 1st ছেমিষ্টাৰত পঢ়ি আছে, নতুনকৈ এডমিশ্যন লৈছে। পৰিয়াল হিচাপে আপোনালোকে কি বিচাৰে? এইটো উচিত তদন্ত লাগে যে ল'ৰাটো কেনেকৈ মৰিল, আৰু এই আকাশ দাস এনেকুৱা কি যে IC ছাৰ মোক সোমাই দিব বিচাৰিছিলে। দাদাক সোমাইছে, মোক ঠেলি পেলাই সোমাই দিব বিচাৰে। কিমান তাৰিখ আছিলে দাদা? 6 তাৰিখ। সেইটো ডেটটো মই ক'ব পাৰিম চাই পেলাই। 70 এবভ দিছোঁ, হ'ব 43,000 টকা। আৰু ব্ৰকাৰ্ছক কেইটা দালাল কেইটাক দিছোঁ 20,000 টকা।
5,000 টকা মই কেছ দিছো আৰু অনলাইনত দিছো ফোনপেত দিছো আৰু সেইখিনি টকা সিহঁতৰ ঘৰত হেণ্ড কেছ দিছো এইটো চাব পাৰে আপোনালোকে যে এইটো পইচা যে দিছো এইটো নুৰ মহম্মদ বুলি কয় এইটো আবু কালাম এইটো হলো মেইন আৰু মস্ত মেইন